ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 31 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মে' মাহৰ 15 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে কৃষ্ণা তৃতীয়া তিথি আৰু কৃষ্ণা তৃতীয়া তিথি থাকিব শুক্ৰবাৰে মধ্যৰাতি 1:35 পৰ্যন্ত। তাৰপিছত কৃষ্ণা চতুৰ্থী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ আৰু জ্যেষ্ঠা নক্ষত্ৰ থাকিব আজি দুপৰীয়া 12:17 পৰ্যন্ত। তাৰপিছত মূলা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃপ্ৰ বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দোষ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:23 পৰা 8:32 পৰ্যন্ত, আকৌ 9:18 পৰা 11:58 পৰ্যন্ত, আকৌ 1:38 পৰা 3:18 পৰ্যন্ত, আকৌ 5:19 পৰা 6:39 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:41 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:58। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ দৈনন্দিন কাম কাজবোৰ সংঘটিত কৰি ৰাখিলে আপোনাৰ ইচ্ছা অনুসৰি সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব। আৰু কিছুমান আজি বিশেষ আৰু উপকাৰী ভ্ৰমণ আজি কৰিব লগা হ'ব পাৰে, যাৰ ফলত আজি আপোনাৰ বহু নতুন তথ্য আহৰণ কৰিব পাৰিব। ঘৰ, দোকান বা কাৰ্যালয়ৰ মেৰামতি আৰু উন্নতিৰ বাবেও পৰিকল্পনা আজি আপোনাৰ সফল হ'ব। নতুন আঁচনি এখনত যোগদান কৰাৰ আপোনাৰ ইচ্ছা আজি পূৰণ হ'ব পাৰে। গতিকে সেইবোৰ ক্ষেত্ৰত আগবাঢ়িবলৈ আপুনি নিজকে সুসংগঠিত কৰিব লাগিব। অচিনাকি মানুহৰ লগত আজি কথা পাতিলে অলপ সাৱধান হ'ব আৰু ব্যক্তিগত কথা কাৰো আগত ভাগ বতৰা নকৰিব, অন্যথা নিজৰ কামত বাধাৰ সৃষ্টি হ'ব পাৰে। সন্তানৰ যিকোনো ভুলৰ বাবে আজি আপোনাৰ উদ্বিগ্নতাৰ সৃষ্টি হ'ব পাৰে, কিন্তু চিন্তাৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰাৰ চেষ্টা কৰক আৰু তেওঁলোকক বুজাবলৈ যত্ন কৰক। ইয়ে তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰিব আৰু লগতে ভৱিষ্যতে তেওঁলোকে আগবাঢ়ি যাবলৈ আত্মবিশ্বাস বৃদ্ধি পাব। যদি আপুনি ব্যৱসায়িক ভ্ৰমণলৈ গৈ আছে তেনেহ'লে সেয়া সুখদায়ক হ'ব আৰু আপুনি আকাংক্ষিত সফলতাও লাভ কৰিব। কিন্তু আপুনি যোৱাৰ আগতে আপোনাৰ কৰ্মচাৰীসকলক সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰি যাব আৰু ব্যৱসায়িক প্ৰতিষ্ঠানটো ভালদৰে চলাই নিবলৈ তেওঁলোকক ভালদৰে বুজাই যাব, যাতে আপোনাৰ উপস্থিতিটো তেওঁলোকে ভালদৰে কামবোৰ কৰি নিব পাৰে। কিছুমান সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি ল'ব লগা হ'ব পাৰে আপোনাৰ কামৰ বাবে, আৰু সেইবোৰ সম্পূৰ্ণ কৰাত আপুনি আজি সফলো হ'ব। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। বিপণন সম্পৰ্কীয় কাম আজি আপুনি পিছুৱাই দিয়ক, কাৰণ বৰ্তমান সময়ত দুইটা কাম একেলগে কৰিলে আপোনাৰ খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আজি যি কামত আপোনাৰ বেছি গুৰুত্ব সেইবোৰ কাম আগতীয়াকৈ কৰিবলৈ যত্ন কৰক। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কাৰ্যালয়ত কৰ্মব্যৱস্থা চলাই নিবলৈ কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিব লাগিব আৰু সকলো ব্যৱস্থা নিজেই ঠিক কৰিব লাগিব। আৰু যিবোৰ কামত আপোনাৰ বাধাৰ সৃষ্টি হৈছে বা সমস্যাৰ সৃষ্টি হৈছে সেইবোৰ কামত আজি আপুনি সকাহ পোৱা দেখা যাব। গতিকে নিজকে সুসংগঠিতভাৱে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰক। আপোনাৰ নিজৰ গুৰুত্ব আৰু সিদ্ধান্তবোৰ ভালদৰে ল'লে আপোনালোকৰ কোনো ধৰণৰ আজি সমস্যাৰ সৃষ্টি নহয় আৰু ইয়াৰ ফলত আপুনি সকাহ অনুভৱ কৰিব। স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় থাকিব। মনোৰঞ্জন আৰু সুখৰ মাজতো আজি আপোনালোকে ভাল সময় পাৰ কৰিব পাৰিব। ইয়াৰ ফলত আপোনাৰ ঘৰখন ইতিবাচক হৈ পৰিব আৰু ঘৰৰ সকলো সদস্যৰ লগত একেলগে একত্ৰিত হৈ আগন্তুক দিনত কেনেদৰে কাৰ্যপ্ৰণালী ৰাখিব তাৰ বিষয়ে আলোচনা কৰক আৰু ঘৰ শান্তিৰ কথা আলোচনাৰ মাধ্যমেৰে আগবাঢ়ক। দেখিব যে ইয়াৰ ফলত আপোনাৰ ঘৰখন ইতিবাচক হৈ পৰিছে আৰু আপোনালোকৰ মিলাপ্ৰীতিও বৃদ্ধি পাইছে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে কিছু সময় দিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মজবুত দেখা যাব, কিন্তু আপোনালোকে দুয়োজনে সন্মান বজাই ৰাখি কাৰ্যকলাপবোৰ আপোনালোকে কৰিব। অসুস্থ অনুভৱ কৰিলে আজি আপোনাৰ এলাহ আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰক।
ইয়াৰ ফলত আপুনি অতি সোনকালে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ কিছুদিন ধৰি চলি থকা সমস্যাবোৰৰ পৰা আজি আপুনি বহু পৰিমাণে সকাহ পাব। ইয়াৰ দ্বাৰা আপোনাৰ মনত এক অসন্তুষ্টিৰ অনুভূতিও আহিব, যাৰ ফলত আপোনাৰ আন কামবোৰতো আপুনি আজি গুৰুত্ব দিবলৈ সক্ষম হ'ব। ৰাজনীতিক আৰু সামাজিক কামত আপোনাৰ বিশেষ সমৰ্থন থাকিব আৰু ইয়াৰ ফলত আপোনাৰ মানুহৰ লগত নতুন চিনাকিও বৃদ্ধি পাব আৰু আপোনাৰ জনসংযোগো বৃদ্ধি পাব। গ্ৰহবোৰৰ অৱস্থান আপোনাৰ বিৰুদ্ধে অলপ হ'ব পাৰে। সকলো ঠিকেই থাকিলেও কিছুমান বেয়া চিন্তা মনলৈ আহিব পাৰে। গতিকে প্ৰকৃতিৰ লগত আৰু ধ্যান ধাৰণত কিছু সময় কটালে আপুনি শান্তি পাব আৰু নিজকে সুসংগঠিত কৰি পেলাই কাৰ্যবোৰ কৰিব। অন্যথা কিছু বেয়া প্ৰভাৱ দেখিলে আপুনি সেইবোৰ স্থানৰ পৰা পিছুৱাই অহাটোৱে ভাল হ'ব। সন্তানে আজি আপোনাৰ অধ্যয়নত মনোনিৱেশ কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকে অধ্যয়নৰ ক্ষেত্ৰত কিছু ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব। আপোনাৰ কৰ্মক্ষেত্ৰত এজন প্ৰভাৱশালী ব্যক্তিক লগ পালে আজি আপোনাৰ অগ্ৰগতি আৰু সফলতাৰ বাবে সহায়ক হ'ব। গতিকে ব্যৱসায়িক ক্ষেত্ৰখনৰ উন্নতিৰ স্বাৰ্থত আপোনাৰ যিসকল ব্যক্তিৰ সৈতে আজি সংগ লাভ কৰিব বা মিলিত হ'ব, তেওঁলোকৰ পৰা আপোনাৰ ব্যৱসায়িক যি উন্নতি তাৰ বিষয়ে কথা পাতক আৰু সেইমতে আগুৱাই যাবলৈ চেষ্টা কৰক। দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অতি সোনকালে ভাল ফলাফল লাভ কৰিছে। কিন্তু যিকোনো অংশীদাৰিত্ব প্ৰৱেশত কৰাৰ সময়ত নিশ্চিতভাৱে সুবিধা আৰু অসুবিধাৰ কথা চিন্তা কৰি লওক। অৰ্থাৎ যদি আপুনি কোনো অংশীদাৰিত্ব ব্যৱসায়ৰ কথা ভাবিছে বা আৰম্ভ কৰাৰ কথা চিন্তা চৰ্চা কৰিছে, তেনেহ'লে প্ৰথমতে সকলো দিশৰ বিষয়ে আপুনি বিবেচনা কৰি ল'ব। অংশীদাৰসকলকো ভালদৰে আপুনি চোৱা চিতা কৰি ল'ব লাগিব আৰু কি ধৰণৰ ব্যৱসায় আপোনালোকে কৰিব তাৰ প্ৰতিও আপুনি চালি জাৰি চাব লাগিব। অন্যথা প্ৰথমে যদি আপুনি আৰম্ভ কৰি দিয়ে, পিছত আপোনাৰ বহু ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনাৰ মানসিক অশান্তিৰ সৃষ্টি হ'ব। গতিকে প্ৰথমতে সকলো দিশবোৰ ভালদৰে চোৱা চিতা কৰিহে আৰম্ভ কৰিবলৈ চেষ্টা কৰক। নিয়োজিত লোকসকলৰ চাকৰিত আজি লক্ষ্যত উপনীত হোৱাত সফল হ'ব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে কিছু সকাহ অনুভৱ কৰিব আৰু অতি সোনকালে আপুনি কিছু ভাল কৰ্তৃত্ব লাভ কৰিব পাৰিব, যাৰ ফলত আপুনি নিজকে ভাগ্যৱান বুলিও অনুভৱ কৰিব। পৰিয়ালৰ সদস্যৰ মাজত সুখ আৰু ভাল সমন্বয় বজাই ৰাখিবলৈ হ'লে আপোনালোকে পৰিয়ালত শান্তি বজাই ৰাখিব লাগিব আৰু পৰিয়ালত শান্তি আহিব তেতিয়াহে যেতিয়া আপোনালোকে বয়োজ্যেষ্ঠসকলক মৰম আৰু আশীৰ্বাদ ল'বলৈ চেষ্টা কৰিব আৰু তেওঁলোকৰ প্ৰতি আপুনি ধ্যান দিব। কোনো ধৰণৰ কটু কথা তেওঁলোকক নক'ব আৰু পৰিয়ালৰ স্বাৰ্থত যাতে সকলো ক্ষেত্ৰতে তেওঁলোকক গুৰুত্ব দিয়ে, তেওঁলোকৰ পৰামৰ্শ অনুসৰি আগবাঢ়ে, তেতিয়া দেখিব আপোনাৰ ঘৰখন ইতিবাচক হৈ পৰিছে আৰু ত্যাগ কৰাটো আপোনাৰ বাবে জৰুৰী হ'ব। গতিকে এইবোৰ কথা মনত ৰাখি আগবাঢ়ক। আপোনাৰ পৰিয়ালত অতি সোনকালে ভাল প্ৰতিফলন দেখা পাব। প্ৰেমৰ বিষয়ত আজি আপুনি নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিব। গতিকে প্ৰেমৰ সম্পৰ্কত আপুনি আজি কিছু সংযমতা বজাই ৰাখিব আৰু সন্মান বজাই ৰাখিলে আপোনালোকৰ সম্পৰ্ক আৰু অধিক মজবুত দেখা যাব। অসাৰ কামৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক। নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকিবলৈ হ'লে আপুনি নেতিবাচক প্ৰৱণতা থকা বন্ধু বা ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিব আৰু ব্যস্ত কৰি ৰাখক নিজকে আৰু সৃষ্টিশীল কাম কৰিবলৈ যত্ন কৰক। ইয়ে আপোনালোকৰ মানসিকভাৱে সুস্থ কৰি ৰাখিব আৰু সক্ৰিয়তা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি নিজৰ ওপৰত সম্পূৰ্ণ আত্মবিশ্বাসী অনুভৱ কৰিব আৰু এইটোৱে হৈছে আপোনাৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা আৰম্ভ কৰাৰ উপযুক্ত সময়। গতিকে যদি কোনো পৰিকল্পনা আছিলে তেনেহ'লে আজি আৰম্ভ কৰক আৰু এই ক্ষেত্ৰত আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। পৰিয়ালৰ সদস্যসকলৰ লগতো কথা পাতিলে এই বিষয়ে আপুনি ভাল পৰামৰ্শ পাব আৰু শান্তি লাভ কৰিব। গতিকে এইবোৰ ক্ষেত্ৰত যদি আগুৱাব বিচাৰিছে তেনেহ'লে পৰিয়ালৰ লোককো সংযুক্ত কৰক আৰু তেওঁলোকৰ পৰা সঠিক সমাধান লওক। ধনৰ লেনদেনৰ সন্দৰ্ভত আজি সম্পৰ্কত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে যদি আপোনালোকৰ আজি লেনদেন কৰিব লগা আছে তেনেহ'লে অলপ ভালদৰে কৰিবলৈ চেষ্টা কৰক আৰু শান্তিপূৰ্ণভাৱে কৰিব, কাৰণ ধনৰ লেনদেনৰ ক্ষেত্ৰত আপোনালোকৰ আজি যদি কিবা ভুল হয় বা অশান্তি হয় তেনেহ'লে নিজৰে বেয়া হ'ব। যান বাহন বা সম্পত্তিৰ সৈতে জড়িত কোনো পৰিকল্পনা যদি কৰিছে তেনেহ'লে সেইবোৰ আজি ভালদৰে আলোচনা কৰাৰ পিছতহে উপযুক্ত সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব।
গতিকে এইবোৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে ভালদৰে আলোচনা মিলিত হৈ তাৰপিছত এইবোৰ কাৰ্যকৰী কৰিবলৈ যত্ন কৰক। ব্যৱসায়িক বিষয়ত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ নিশ্চয়ভাৱে লওক, কাৰণ আজি আপুনি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত অসুবিধা পাব পাৰে। গতিকে ব্যৱসায়িক স্বাৰ্থত আপুনি তেওঁলোকৰ পৰা পৰামৰ্শ লৈ কেনেদৰে কৰিলে বা কেনেদৰে আগবাঢ়িলে আপুনি ভাল ফলাফল লাভ কৰিব তাৰ প্ৰতি যত্ন লওক, আৰু সেইমতে যদি আগবাঢ়ে তেনেহ'লে আপুনি উন্নতিও দেখা পাব। কৰ্মচাৰীসকলৰ সৈতেও আপোনাৰ যিবোৰ অসুবিধা আছে সেইবোৰ ভাগ বতৰা কৰক, তেওঁলোকেও আপোনাক ভাল পৰামৰ্শ দিব, আৰু দুয়োজনে একেলগে যদি আগবাঢ়ে তেনেহ'লে ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। চৰকাৰী চাকৰি কৰা লোকসকলে আজি অতিৰিক্ত কামৰ বোজাৰ বাবে আজি অতিৰিক্ত সময় কাম কৰিব লগা হ'ব পাৰে। গতিকে তেওঁলোকৰ যিবোৰ কাম কৰিব লগা আছে সেইবোৰ তেওঁলোকে ভালদৰে আৰু সুসংগঠিতভাৱে কৰিবলৈ যত্ন কৰিব লাগিব, আৰু তেওঁলোকে যদি সহকৰ্মীৰ পৰা সহায় লয় তেনেহ'লে কামবোৰত অগ্ৰগতি ক্ষীপ্ৰ হ'ব। আপোনাৰ পত্নীৰ সমৰ্থনে আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব, আৰু ইয়ে আপোনালোকৰ ঘৰখনো শান্তিত ৰাখিবলৈ সক্ষম কৰাব। গতিকে পৰিয়ালৰ সৈতে আপোনালোকে কিছু সময় কটাবলৈ যত্ন কৰক, তেওঁলোকৰ সুবিধা অসুবিধাৰ বিষয়ে আপুনি বুজ লওক, সেইমতে আপুনি পৰিয়াল ব্যৱস্থাটো ৰাখক। তেতিয়া দেখিব যে পৰিয়ালতো আপুনি কিছু সুখদায়ক সময় কটাবলৈ সক্ষম হৈছে। প্ৰেমৰ সম্পৰ্কত কিছু পাৰ্থক্য আজি আহিব পাৰে, গতিকে নিজৰ স্বভাৱত নৰ্মতা বজাই ৰাখক আৰু সংযত হওক। গতিকে ইয়াৰ ফলতহে আপুনি প্ৰেমৰ সম্পৰ্কত ভাল ফলাফল লাভ কৰিব। অত্যাধিক মানসিক চাপৰ বাবে আজি আপোনাৰ মূৰত গধুৰতা অনুভৱ কৰিব পাৰে। গতিকে আজি আপুনি যোগাসন আৰু ধ্যান কৰিলে সকাহ পাব, আৰু বেছিকৈ আপোনাৰ নিজৰ সামৰ্থ্য বাহিৰত কাম নকৰিব, ইয়াৰ ফলত আপোনাৰ নিজৰে ক্ষতি হ'ব পাৰে। গতিকে নিজৰ সামৰ্থ্য অনুসৰি কামবোৰ ৰাখিব, আৰু শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালকৈ ৰাখিবলৈ হ'লে আপোনালোকে যোগাসন কৰিব আৰু ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি স্বাস্থ্যৰ উন্নতিৰ লগে লগে আপোনাৰ ভিতৰত এক নতুন শক্তিৰ অনুভৱ কৰিব, আৰু আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে নিজৰ কামত মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। গতিকে আজি আপোনাৰ স্বাস্থ্য ভাল হোৱাৰ লগে লগে নিজৰ ভিতৰত এক শক্তি অনুভৱ কৰিবলৈ সক্ষম হ'ব, আৰু আপোনাৰ যিবোৰ কাম কৰিব সকলো নিষ্ঠাৰে কৰিবলৈ সক্ষম হ'ব, আৰু কামবোৰ কৰিও আপুনি ভাল পাব। আত্মীয়ৰ পৰা আজি ভাল খবৰ পাই মনটো আনন্দিত হ'ব। গতিকে তেওঁলোকৰ সৈতে আপুনি খা খবৰ ৰাখিবলৈ যত্ন কৰক, আৰু তেওঁলোকৰ ভাল সময়ত আপুনি সংগ দিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আৰু অধিক মধুৰতা দেখা পোৱা যাব। আপুনি আজি ধাৰলৈ দিয়া বা ক'ৰবাত আবদ্ধ হৈ থকা টকাখিনি সহজেই পাব, আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব। গতিকে কাৰোবাক যদি ধাৰ দিছিলে তেনেহ'লে সেই ধনবোৰ আজি পোৱাৰ সম্ভাৱনা আছে। নতুন প্ৰজন্মৰ বেছিভাগ সময় ধেমালি আৰু আনন্দত কটাব। সময়ৰ লগে লগে নিজৰ আচৰণত কোমলতা বজাই ৰাখক, নহ'লে হঠকাৰিতাৰ বাবে শেষত নিজৰ ক্ষতি হ'ব পাৰে। গতিকে নিজৰ সময়ত বা গুৰুত্বপূৰ্ণ কামবোৰ কৰাৰ সময়ত আপুনি গুৰুত্ব দিয়ক, সেইমতে আগবাঢ়ক। দেখিব যে আপোনাৰ কামবোৰত অতি সোনকালে ভাল ফলাফল আহিছে। এই সময়ত পৰিস্থিতি অধিক কঠোৰ পৰিশ্ৰম আৰু কম লাভৰ দৰে হ'ব পাৰে। গতিকে নিজৰ আচৰণ সংযত কৰক, আৰু নিজৰ ক্ষেত্ৰত অলপ সাৱধানো হ'ব লাগিব, যাতে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নপৰে। চিন্তাই ইয়াৰ সমাধান নহ'ব, গতিকে সঠিক সময়ৰ বাবে অপেক্ষা কৰিব লাগিব। অৰ্থাৎ যদি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বা আপোনাৰ নিজৰ ব্যক্তিগত ক্ষেত্ৰতে কিছু কম লাভৰ যোগ হৈছে বা পৰিস্থিতিৰ উদ্ভৱ হৈছে, তেনেহ'লে এই ক্ষেত্ৰত চিন্তা নকৰি আপোনাৰ কাৰ্যপ্ৰণালী চলাই যাবলৈ চেষ্টা কৰিব, কাৰণ সঠিক সময়ত আপোনাৰ এইবোৰ নিজে নিজেই ঠিক হৈ যাব। ব্যৱসায়িক পৰিস্থিতিৰে আজি আপোনাৰ উন্নত হ'ব। আপোনাৰ কামত কৰ্মচাৰীৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক সদায় বজাই ৰাখিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে লাভ হ'ব। নিয়োজিত লোকসকলে আজি বিষয়াসকলৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ চেষ্টা কৰক, আৰু ইয়াৰ ফলত আপোনাৰ সম্পৰ্কত কিছু ভাল প্ৰতিফলনো দেখা পাব। আৰু অফিচত আজি এটা পাৰ্টিৰ সৈতে সৰু বিষয় এটাক লৈ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, আৰু খং বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ মাজত কিছু বিবাদ হোৱাৰ সম্ভাৱনাও থাকিব। গতিকে আপোনাৰ এই দুৰ্বলতাবোৰ আঁতৰাই পেলাবলৈ চেষ্টা কৰক, অন্যথা আপোনাক এই দুৰ্বলতাৰ ফলত নিজেই ক্ষতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত আজি কিবা তৰ্ক আদি হোৱাৰ সম্ভাৱনা আছে। গতিকে একেলগে বহি এইবোৰ সমস্যা সমাধান কৰিলে সম্পৰ্কবোৰ পুনৰ মধুৰ হৈ পৰিব।
আৰু ঘৰৰ পৰিৱেশো ভাল হৈ থাকিব। ঘৰৰ সকলো সদস্যৰ যত্ন লওক আৰু সকলো সদস্যৰ ক্ষেত্ৰত যি ধৰণৰ সমস্যা উদ্ভৱ নহয় কিয় সকলো পৰিয়ালৰ সকলো সদস্যই মিলি আপোনালোকে সমস্যা সমাধানৰ ক্ষেত্ৰত জোৰ দিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত মিলাপ্ৰীতিৰ ভাৱ জাগ্ৰত হ'ব। প্ৰেমৰ সম্পৰ্কত চলি থকা ভুল বুজাবুজিবোৰো আজি সমাধান পাব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ ঘনিষ্ঠতা দেখা পোৱা যাব। আজি আপোনাৰ স্নায়ু টান হোৱাৰ বাবে বিষ আদিৰ সমস্যাই দেখা দিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি ব্যায়াম আৰু প্ৰাণায়ামৰ বাবে সময় দিয়ক। ইয়াৰ ফলত আপুনি অতি সোনকালে সুস্থ হৈ উঠিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো অত্যন্ত প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি জাতকৰ আজিৰ দিনটো বৰ ব্যস্ততাপূৰ্ণ হ'ব। গতিকে ঘৰৰ আৰামৰ লগত জড়িত বস্তু কিনাৰ বাবে আজি ভাল সময় হ'ব। কিন্তু আজি খৰচো আপোনাৰ অতিমাত্ৰা হ'ব, কিন্তু আয়ৰ উৎসও অক্ষত থাকিবৰ বাবে কোনো ধৰণৰ মানসিক চাপ নাথাকিব। গতিকে আজি আপুনি নিজৰ ব্যক্তিগত কামতো গুৰুত্ব দিব লাগিব আৰু তাৰ সমান্তৰালকৈ আপোনাৰ ঘৰৰ ক্ষেত্ৰতো অলপ গুৰুত্ব দিয়াটো ভাল হ'ব। ইয়াৰ ফলত ঘৰ আৰু আপোনাৰ ব্যক্তিগত কামবোৰৰ মাজত ভাৰসাম্য ৰক্ষা পাব আৰু দুয়োটা ক্ষেত্ৰতে আপুনি ভাল ফলাফল লাভ কৰিব। ধনৰ কথাৰ বাবে এইটো এটা ভাল সময় নহয়। নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখক, নহ'লে কোনোবাই আপোনাৰ সুবিধা ল'ব পাৰে। গতিকে আজি কাৰো লগত টকা পইচাৰ কথা নকৰাটোৱে ভাল বা লেনদেন নকৰাটোৱে ভাল হ'ব আপোনাৰ বাবে। আৰু আপোনাৰ আজি মাটি বা বাহনৰ বাবে ঋণ লোৱাৰ আগতে নিশ্চয় কাৰোবাৰ পৰামৰ্শ লৈ ল'ব। কাৰণ শ্ব' অফৰ বাবে যদি খৰচ কৰে তেনেহ'লে আপোনাৰ বাবে ইয়াৰ ফলাফল বেয়া হ'ব। গতিকে যদি আপোনাৰ প্ৰয়োজনীয় ঋণ ল'ব লগা আছে তেনেহ'লে সেইবোৰতে ল'ব। কাৰণ যদি মানুহক দেখুৱাৰ স্বাৰ্থত ঋণ ল'ব বিচাৰিছে তেনেহ'লে নোলোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব। নিজৰ কৰ্ম অনুযায়ী আপুনি ঋণ গ্ৰহণ কৰক, যাতে আপুনি সামৰ্থ্য অনুসৰি যদি ঋণ গ্ৰহণ কৰে তেনেহ'লে সেইবোৰ আপুনি পৰিশোধ কৰিবলৈও আপোনাৰ কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা নহয়। ব্যৱসায়িক ক্ষেত্ৰত আজি পৰিস্থিতি অনুসৰি কাম কৰাৰ ধাৰণ খাপ খুৱাই লওক, কাৰণ আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলে আজি সক্ৰিয় হৈ উঠিব পাৰে। গতিকে এই সময়ত আপোনাৰ কামৰ আভ্যন্তৰীণ উন্নতি বা স্থানত কিছু পৰিৱৰ্তন কৰাৰ প্ৰয়োজনীয়তা থাকিব। গতিকে এই ক্ষেত্ৰত কৰ্মচাৰীৰ আপুনি দুয়োজনে একেলগে মিলি আপোনাৰ ব্যৱসায়িক উন্নতিৰ ক্ষেত্ৰত পৰিকল্পনা বনাওক আৰু সেইমতে আগবাঢ়ক। এনেধৰণে কাম কৰিলে আপোনাৰ আজি লাভ হ'ব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি ভ্ৰমণ সম্পৰ্কীয় কামবোৰ স্থগিত ৰখাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ ভ্ৰমণ ভাল নহ'ব। গতিকে অফিচৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰতে মনোযোগ দিয়ক। পৰিয়াললৈ আপোনাৰ সহায় সহযোগিতা সম্পৰ্কত আৰু অধিক মধুৰতা আনিব। গতিকে আপোনালোকে পৰিয়ালত যথেষ্টখিনি অৰিহণা যোগাবলৈ চেষ্টা কৰিব, কাৰণ পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিলে আপোনাৰ মানসিক স্থিতিও ভাল হৈ থাকিব। গতিকে সেইমতে আগবাঢ়িবলৈ যত্ন কৰিব। আৰু বন্ধুত্বত আজি ঘনিষ্ঠতা দেখা পোৱা যাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আৰু অধিক ভাল ফলাফল পোৱাৰ সম্ভাৱনা থাকিব। ঋতু অনুসৰি দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখক, কাৰণ গেছ আৰু পেটৰ লগত জড়িত সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। গতিকে খাদ্যৰ ক্ষেত্ৰত সুসংগঠিত হওক আৰু লগতে সেইমতে কাৰ্যকলাপো ৰাখক। বেছিকৈ ভজা খাদ্য খালে আপোনাৰ পেটৰ সমস্যা হ'ব পাৰে। গতিকে লঘু খাদ্য খাবলৈ চেষ্টা কৰিব আৰু লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি জাতকৰ আজি অভিজ্ঞ লোকৰ লগত জীৱনৰ প্ৰতি আপোনাৰ কিছুমান অতি ভাল অভিজ্ঞতা হ'ব আৰু আপুনি মানসিক আৰু আধ্যাত্মিকভাৱে শিথিলো অনুভৱ কৰিব। গতিকে আজি যদি এনেকুৱা সুবিধা পায় তেনেহ'লে অভিজ্ঞ লোকৰ সৈতে আপুনি অলপ কথা বতৰা ৰাখিব, যাতে আপোনাৰ স্বভাৱত অলপ পৰিৱৰ্তন আনিবলৈ আপুনি সক্ষম হয়। আপুনি মানসিক আৰু আধ্যাত্মিকভাৱে আজি শিথিলতা অনুভৱ কৰিবলৈ হ'লে আপুনি কিছু সময় আধ্যাত্মিক স্থানত কটোৱাটো ভাল হ'ব। আৰু এই সময়ত আৰ্থিক লাভৰ সম্ভাৱনাৰ বাবে আপোনাৰ ভাল কিছু পৰিৱেশৰ উদ্ভৱ হৈছে। গতিকে আপোনাৰ যিবোৰ পেণ্ডিং পে'মেণ্ট আছে সেইবোৰ আপুনি পাবলৈ আজি জোৰ দিয়ক বা গুৰুত্ব দিয়ক। এইবোৰৰ ফলত আপোনাৰ আৰ্থিক সমস্যাবোৰ নাইকিয়া হৈ পৰিব। ঘনিষ্ঠ আত্মীয়ৰ বিবাহিত জীৱনত কিছু উত্তেজনা বা উদ্বিগ্নতা আহিব পাৰে। গতিকে আপোনাৰ সহায় আৰু পৰামৰ্শই হয়তো তেওঁলোকৰ সমস্যা বহু পৰিমাণে সমাধান কৰিব। গতিকে তেওঁলোকৰ
সম্পৰ্কত আপোনাৰ অৰিহণা যোগাবলৈ চেষ্টা কৰক আৰু সমাধান কৰিলে তেওঁলোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। কিন্তু নিজৰ ব্যক্তিগত কামকো মনোযোগত ৰাখিব, যাতে আপোনাৰ নিজৰ ক্ষতি কৰি আনক সহায় কৰিবলৈ নাযায়। ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমানৰ সময়ত কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো ঠিক নহ'ব। যদি আপুনি কোনো সমস্যাৰ সন্মুখীন হৈ আছে, তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব আৰু সেইমতে আপোনাৰ ব্যৱসায়িক কাৰ্যপ্ৰণালী ৰাখক। তেতিয়া দেখিব যে আপোনাৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। আৰু নিয়োজিত লোকসকলে তেওঁলোকে আজি নিজৰ বিষয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ পৰা সহায় ল'বলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ তেওঁলোকৰ পৰা সহায় প্ৰয়োজন হ'ব। আৰু যিকোনো চৰকাৰী কামত বিষয়ৰ পৰা আপুনি পৰামৰ্শ লৈহে আগবাঢ়িব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব আৰু পৰিয়ালতো সুখ আৰু সুখদায়ক পৰিৱেশ স্থাপন কৰিবলৈ আপোনালোকে সক্ষম হ'ব। ইয়াৰ ফলত পৰিয়ালত আজি আপোনালোকে কিছু ভাল প্ৰতিফলন দেখা পাব। কিন্তু সৰু সুৰা কথাবোৰক যদি আওকাণ কৰি চলে, তেনেহ'লে বাদ বিবাদৰ কোনো ধৰণৰ সম্ভাৱনা নাথাকিব। গতিকে সেইখিনি সংযমতা আনিবলৈ যত্ন কৰিব। অত্যাধিক পৰিশ্ৰমৰ বাবে আজি মানসিক আৰু শাৰীৰিক অৱসাদ অনুভৱ কৰিব। গতিকে শক্তি বজাই ৰাখিবলৈ বতৰৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰি চলিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি কিছুদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব। উপকাৰী লোকৰ সৈতে যোগাযোগ স্থাপন কৰিলে এই সময়ত আপুনি লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। গতিকে নিজৰ কামতে আজি বেছিকৈ মনোযোগ দিয়ক আৰু আজি আপোনাৰ উপকাৰী গ্ৰহৰ অৱস্থানো আছে। গতিকে আপুনি এই সময়ত যিকোনো কামতে সহায় লাভ কৰিব। যদি আপুনি নতুন গাড়ী কিনাৰ পৰিকল্পনা কৰিছে, তেনেহ'লে সময় সঠিক হৈ আছে। আপুনি এই দিশত আগবাঢ়িব পাৰে। ইয়াৰ ফলত আপোনাৰ মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ইচ্ছা অনুসৰি আজি কিছুমান আকাংক্ষিত কাম সফল নোহোৱাৰ বাবে আপোনাৰ মনটো অলপ দুখী হ'ব। কিন্তু আশা হেৰুৱাব নালাগে, চেষ্টা কৰি যাওক। আপুনি যিমানেই চেষ্টা কৰিব, সিমানেই আপুনি সফলতা পোৱাৰ সম্ভাৱনা অধিক থাকিব। আৰু নিজৰ মনটো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। কোনো কাৰণতে বিচলিত হ'বলৈ নিদিব। প্ৰতিদ্বন্দ্বীসকলে আজি আপোনাৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, কিন্তু আপুনি কোনো ক্ষতিৰ সন্মুখীন নহ'ব, কাৰণ আপুনি যদি সুসংগঠিত হৈ থাকে আৰু ইতিবাচক হৈ থাকে, তেনেহ'লে এইবোৰ সমস্যা আপোনাৰ বাবে একোৱেই নহ'ব। ব্যৱসায়িক বিষয়ত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব। এই কষ্টৰ পৰাও আপুনি বহুত ভাল ফলাফল লাভ কৰিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আজি অধিক সক্ৰিয় হৈ থাকিবলৈ যত্ন কৰক। যন্ত্ৰপাতি কৰ্মচাৰী আদিৰ লগত জড়িত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ আপুনি যদি আওকাণ কৰি চলে আৰু ব্যৱসায়িক সিদ্ধান্তত বেছিকৈ আপুনি জড়িত হয়, তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। গতিকে সৰু সৰু কথাবোৰক আপুনি আওকাণ কৰি চলি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে আজি বিৰাজ কৰিব, কিন্তু আপোনালোকৰ পৰিয়ালৰ এজন সদস্যৰ বাবে ঘৰৰ পৰিৱেশ বিনষ্ট হ'ব পাৰে। গতিকে তেওঁক আপোনালোকে বুজাবলৈ যত্ন কৰক আৰু পৰিয়ালৰ সকলো সদস্যই মিলি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আপুনি আগবাঢ়িবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হৈ থাকিব। প্ৰেমৰ সম্পৰ্ক আজি বিবাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকে আজি মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। ভাগৰুৱা হোৱাৰ বাবে কিছু মানসিক আৰু শাৰীৰিক চাপ আহিব পাৰে। গতিকে যোগাসন, ব্যায়াম আদিৰ বাবে কিছু সময় ওলাওক। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত এক উন্নতি দেখিবলৈ সক্ষম হ'ব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ উপৰিও আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি শুভ কামৰ লগত জড়িত পৰিকল্পনা ঘৰতে কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰত আজি আনন্দৰ সৃষ্টি হ'ব। বিশেষকৈ আজি মহিলাসকলে নিজৰ ঘৰুৱা কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব। আত্মীয়ৰ সৈতে মনোৰঞ্জন আৰু পাৰ্টি আদিতো সময় কটাব। ইয়াৰ ফলত আপোনালোকে আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক কৰি ৰাখিবলৈ সক্ষম হ'ব। দুপৰীয়া কিছু বিভ্ৰান্তি আৰু প্ৰত্যাহ্বান আহিব পাৰে, কিন্তু সম্পূৰ্ণ মনোযোগেৰে নিজৰ কাম কৰি যাওক। অলপ অসাৱধানতাৰেও ভয়াৱহ পৰিণতি হ'ব পাৰে। গতিকে কোনো ধৰণৰ প্ৰত্যাহ্বানক আপুনি ভয় নকৰিব। আপুনি ইতিবাচকভাৱে আগবাঢ়ি যাব আৰু নিজৰ কামবোৰ ভালদৰে কৰিবলৈ চেষ্টা কৰিব। এই প্ৰচেষ্টাৰ ফলতে আপুনি আজি সফল হ'ব। বিনিয়োগ সম্পৰ্কীয় কাম আজি পিছুৱাই দিয়ক, কাৰণ বৰ্তমান সময়ত বিনিয়োগ কৰাটো আপোনাৰ বাবে ক্ষতি হ'ব পাৰে বা লোকচান হোৱাৰ সম্ভাৱনা থাকিব। পৰিয়ালৰ সদস্যসকলৰ বাবেও কিছু সময় উলিওৱাটো গুৰুত্বপূৰ্ণ হ'ব। তেওঁলোকক সময় দিলে
আপোনাৰ আজি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিব। ব্যৱসায়ত কৰ্মচাৰীৰ সৈতে ভাল সমন্বয় বজাই ৰাখিলে আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ বিশেষ প্ৰচেষ্টাৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা যাব। আৰু চুক্তি আদি কৰাৰ সময়ত আপুনি অলপ সতৰ্ক হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত আপুনি যদি অসাৱধান হয় তেনেহ'লে চুক্তি কৰোঁতে কাগজ পত্ৰৰ খেলিমেলিৰ সৃষ্টি হ'ব পাৰে আৰু ভৱিষ্যতে ইয়াৰ ফলত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা অধিক হ'ব। আৰু এই সময়ত আপোনাৰ ব্যৱসায়িক কাম সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা যদি কৰিছে তেনেহ'লে সেয়া কাৰ্যকৰী কৰাৰ বাবে উপযুক্ত সময়, গতিকে আপুনি এই ক্ষেত্ৰত আগবাঢ়িব পাৰে। আপোনাৰ কঠোৰ আচৰণৰ ফলত কোনো আজি কৰ্মচাৰীয়ে আপোনাৰ চাকৰি এৰিবও পাৰে, গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কাৰ্যালয়ৰ কামবোৰ সুচাৰুৰূপে কৰি থাকিব আৰু ইয়াৰ ফলত তেওঁলোকে স্বাভাৱিক ফলাফল লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয় ভাল হৈ থাকিলে আজি ঘৰৰ পৰিৱেশ ইতিবাচক হৈ থাকিব আৰু ঘৰখন আপোনালোকে ভালদৰে চলাই নিবলৈ হ'লে আপোনালোকৰ প্ৰচেষ্টা অত্যন্ত প্ৰয়োজনীয় হ'ব। কোনো ধৰণৰ ইগ' ভাৱ নাৰাখিব, কাৰণ ইগ' ভাৱ ৰাখিলে আপোনালোকৰ পৰিয়ালত আজি নেতিবাচক প্ৰভাৱ পৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ কিছু বাদ বিবাদৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, গতিকে ইজনে সিজনৰ প্ৰতি ভাল ভাৱ ৰাখিবলৈ যত্ন কৰক আৰু বিশেষকৈ আপোনালোকৰ আচৰণত কোমলতা বজাই ৰাখিব লাগিব, কাৰণ আপোনালোকৰ কঠোৰ কথাৰ বাবে আপোনালোকৰ সম্পৰ্কত উত্তেজনাৰ সৃষ্টি হ'ব। গতিকে দুয়োজনে সম্পৰ্কত ৰক্ষাৰ স্বাৰ্থত সন্মান প্ৰদৰ্শন কৰক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। আজি আপুনি কাহ চৰ্দি আদিৰ আক্ৰান্ত হ'ব পাৰে, গতিকে ইয়াৰ উচিত চিকিৎসা আপোনাৰ আয়ুৰ্বেদিক চিকিৎসা হ'ব। গতিকে এইবোৰৰ পৰা আপুনি আঁতৰত থাকিবলৈ হ'লে নিজৰ স্বাস্থ্যৰ যত্ন লওক আৰু খাদ্যাভ্যাস সুসংগঠিত কৰক। লগতে আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে উচিত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি দৈনন্দিন কিছুমান সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে কিছু সময় অকলে বা ভাল লগা কাম এটা কৰি কটাওক। ইয়াৰ ফলত আপোনাৰ ভিতৰত ইতিবাচক শক্তিৰ সঞ্চাৰ হ'ব আৰু কাম কৰিবলৈ আপোনাৰ ইতিবাচকতা লাভ কৰিব। টকাৰ লগত জড়িত যিকোনো বিনিয়োগৰ বাবে আজিৰ দিনটো বহুত ভাল, গতিকে আপুনি বিনিয়োগৰ ক্ষেত্ৰত আজি আগবাঢ়িলে লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। লগতে আপোনাৰ আৰ্থিক অৱস্থাও শক্তিশালী কৰাত মনোনিৱেশ কৰক। এই সময়ত আপোনাৰ এই ক্ষেত্ৰত যদি মনোযোগ দিয়ে তেনেহ'লে আৰ্থিক উন্নতিও দেখা যাব। খং আৰু আৱেগৰ বাবে আজি কেতিয়াবা শেষ পৰ্যায়ত কামটো আবদ্ধ হৈ পৰিব পাৰে, গতিকে সময়ত ধৈৰ্য আৰু সংযমতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। বিশেষকৈ খং নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব। আৰু পৰিয়ালৰ প্ৰয়োজনীয়তাক আওকাণ নকৰিব, কাৰণ তেওঁলোকৰ প্ৰয়োজনীয়তা যদি আওকাণ কৰে তেনেহ'লে আপোনাৰ লগত সম্পৰ্ক বেয়া হ'ব পাৰে। তেওঁলোকৰ যত্ন লোৱাটো আপোনাৰ গুৰুত্বপূৰ্ণ দায়িত্ব হ'ব, গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব। ব্যৱসায়ত বৰ্তমানৰ পৰিৱেশৰ বাবে পৰিকল্পনাসমূহৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনাৰ যিবোৰ পৰিকল্পনা কৰিব সেইমতে আপুনি আগবাঢ়িলে ভাল প্ৰতিফলন দেখা পাব। আৰু কিবা যদি পৰিৱৰ্তনৰ কথা ভাবিছে তেনেহ'লে আপোনাৰ নতুন সফলতা কঢ়িয়াই অনাটো সহায় হ'ব, কিন্তু আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে একেলগে আগবাঢ়িবলৈ যত্ন কৰিব। আৰু নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ এজন জ্যেষ্ঠ বিষয়াৰ সৈতে সংঘাতত লিপ্ত হ'লে তেওঁলোকৰ ক্ষতি হ'ব পাৰে, গতিকে কাৰ্যালয়ত আপোনালোকে কোনো ধৰণৰ উত্তেজনা পৰিৱেশৰ সৃষ্টি নকৰিব। যিমান পাৰে আপোনালোকে মিলিজুলি থাকিবলৈ চেষ্টা কৰিব। বিষয়ৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তুলিলে আপোনালোকৰ কামতো তেওঁলোকে সহায় কৰিব, এই কথা মনত ৰাখিব। ঘৰৰ পৰিৱেশ আজি সুখদায়ক হ'ব, কিন্তু আপোনালোকৰ কিছু খং বা জেদীতে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো বিনষ্ট কৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সংযমতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। আৰু ঘৰত কোনোবা ঘনিষ্ঠ আত্মীয় আহিলে তেওঁলোকৰ সন্মানৰ প্ৰতি যত্ন ৰাখি আপুনি আগবাঢ়িব আৰু তেওঁলোকৰ সম্পূৰ্ণ শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰিব। ইয়ে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি দূৰত্ব বজাই ৰখাটোৱে ভাল হ'ব, কাৰণ তেওঁলোকৰ গুৰুত্বপূৰ্ণ কামবোৰ আজি ৰৈ যাব পাৰে বা আবদ্ধ হৈ যাব পাৰে। গতিকে প্ৰথমতে আপোনাৰ নিজৰ কামবোৰতে গুৰুত্ব দিয়ক, তাৰপিছত প্ৰেমৰ সম্পৰ্কত আপোনালোকে সময় দিব। দুৰ্বলতা আৰু অস্থিৰতাৰ দৰে সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে, গতিকে উপযুক্ত জিৰণি ল'বলৈ চেষ্টা কৰক আৰু লগতে আপোনাৰ সামৰ্থ্য অনুসৰি কাৰ্যপ্ৰণালী ৰাখিব। অন্যথা কাৰ্যপ্ৰণালীবোৰ যদি আপোনাৰ সামৰ্থ্যৰ বাহিৰত যায় তেনেহ'লে আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতি কৰিব পাৰে।
ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ ফলত আপোনালোকে বহু পৰিমাণে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ দিনটো ভগৱানৰ কৃপাত সুখী হ'ব। ঘৰৰ সংস্কাৰ বা ৰক্ষণাবেক্ষণৰ সৈতে জড়িত পৰিকল্পনা আৰম্ভ কৰাৰ এইটোৱে উপযুক্ত সময়। গতিকে এই সুযোগ আপুনি এৰি নিদিব। বৰ্তমান সময়ত আপুনি যি ঘৰৰ সংস্কাৰৰ ক্ষেত্ৰত কাম কৰিব সেইবোৰেই আপোনাৰ বাবে ভাল হ'ব আৰু আপোনালোকৰ সফলতা কঢ়িয়াই আনিব। আপোনাৰ ভাল কথা বতৰাৰ জৰিয়তে যিকোনো পাৰিবাৰিক বিবাদ সমাধান কৰাত আপুনি আজি সফল হ'ব আৰু পাৰিস্পৰিক সম্পৰ্কত পুনৰ মধুৰতা বৃদ্ধি পাব। গতিকে আজি আপুনি পৰিয়ালত অৰিহণা যোগাবলৈ যত্ন কৰক। দুপৰীয়াৰ পিছত গ্ৰহবোৰৰ অৱস্থান আপোনাৰ বিৰুদ্ধে হ'ব পাৰে। গতিকে আপুনি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। বিশেষকৈ উৰা বাতৰিৰ প্ৰতি একেবাৰে গুৰুত্ব নিদিব, সেইবোৰ আওকাণ কৰি চলিব আৰু কোনো কামৰ পৰা আকাংক্ষিত ফলাফল নাপালে চিন্তা নকৰিব, কাৰণ অতি সোনকালে পৰিস্থিতি আপোনাৰ ভাল হ'ব। আগন্তুক সময়ত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফল নিশ্চয়কৈ পাব। গতিকে নিশ্চিন্ত থাকক। কিবা কাৰণত যদি আপুনি ক'ৰবাত অসফল হয় বা ভাল ফলাফল নাপায় তেনেহ'লে পুনৰ প্ৰচেষ্টা কৰাটো ভাল হ'ব। ব্যৱসায়ত আপোনাৰ সামগ্ৰীৰ মানদণ্ডৰ প্ৰতি অধিক গুৰুত্ব দিলে লাভৰ সৃষ্টি হ'ব। গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত এই ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ক আৰু অংশীদাৰিত্ব সম্পৰ্কীয় কামত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে যদি আপোনালোকৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত কিবা পৰিকল্পনা কৰিম বুলি ভাবিছে তেনেহ'লে আজি কৰিব পাৰে, কাৰণ বৰ্তমান সময়ত আপুনি যি কামেই নকৰক কিয় সেই কামতে আপুনি ভাল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ সহকৰ্মীৰ পৰামৰ্শ যদি গ্ৰহণ কৰে তেনেহ'লে আজি অংশীদাৰিত্বৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ বিভাগৰ লগত জড়িত কিছু পৰিৱৰ্তন হ'ব পাৰে। গতিকে সেই পৰিৱৰ্তন অনুসৰি নিজকেও পৰিৱৰ্তন কৰাটো ভাল হ'ব আৰু বিষয়ৰ সৈতে সম্পৰ্ক ভাল ৰাখি আপোনালোকে যিকোনো ধৰণৰ সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত কিছু মতানৈক্যৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে অলপ সাৱধান হ'ব যাতে ঘৰৰ কথাবোৰ ওলাই নাযায়, কাৰণ বাহিৰৰ লোকৰ পৰা হস্তক্ষেপ হ'লে ঘৰৰ পৰিৱেশ আৰু বিনষ্ট হ'ব পাৰে। গতিকে যি অসুবিধাৰ সৃষ্টি হৈছে বা সমস্যাৰ সৃষ্টি হৈছে নিজৰ মাজতে সমাধান কৰি ল'বলৈ যত্ন কৰিব। আৰু প্ৰেমৰ সম্পৰ্কত ভাল ঘনিষ্ঠতা থাকিব। গতিকে আজি প্ৰেমৰ সম্পৰ্কত আপোনালোকে যদি ক'ৰবাত যাবলৈ পৰিকল্পনা কৰে তেনেহ'লে তাৰ ফলতো আপোনালোকৰ মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। কেতিয়াবা ঘৰত হোৱা কাজিয়াৰ বাবে উত্তেজনাৰ সৃষ্টি হ'ব পাৰে আৰু সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যতো কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নপৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে নীতি নিয়মবোৰ পালন কৰি আগবাঢ়ি যাব। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্য ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কিছু ভাল খবৰ পালে দিনটো অতি সুখী হ'ব আৰু ঘৰত ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ লগে লগে আপুনি সুখী অনুভৱ কৰিব। গতিকে আজিৰ দিনটো আপোনাৰ কিছু ভাল খবৰে আপোনাক উৎফুল্লিত কৰিব। গতিকে আপুনি সেইবোৰ সময়ৰ কাৰণে অপেক্ষা কৰক আৰু আপুনি নিজৰ কামবোৰত আনন্দৰে কাম কৰিবলৈ যত্ন কৰক। টকা সম্পৰ্কীয় বিষয়ত আপুনি আজি ভাল ফলাফল পাব। এই সময়ত লাভজনক পৰিস্থিতিৰো সৃষ্টি হৈছে। গতিকে যদি ক'ৰবাত বিনিয়োগ আদি কৰিবলৈ চেষ্টা কৰিছে তেনেহ'লে কৰিব পাৰে। গ্ৰহ আপোনাৰ পক্ষত আছে। সময়ৰ লগে লগে সক্ৰিয় হৈ থকাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এলাহৰ বাবে আনৰ ওপৰত কাম দিবলৈ চেষ্টা নকৰিব। কাৰণ আপুনি যদি কাৰোবাক কাম দিয়ে তেনেহ'লে সেই কামবোৰত বিৰূপ প্ৰভাৱ পৰিব, কাৰণ সেইবোৰ সম্পূৰ্ণ নোহোৱাৰ ফলত আপোনাৰ নিজৰে সন্মানহানি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে গুৰুত্বপূৰ্ণ কামবোৰ নিজেই কৰাটো ভাল হয়। নিজৰ প্ৰতি অত্যাধিক মনোযোগ দি কেৱল নিজৰ কথা ভাবিলে ঘনিষ্ঠ সম্পৰ্কত তিক্ততা আহিব পাৰে। গতিকে আপুনি ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখিবলৈ তেওঁলোকৰ সৈতে মিলামিশি কৰিবলৈ যত্ন কৰিব বা সংগ দিবলৈ যত্ন কৰিব। ব্যৱসায়ত চলি থকা সমস্যাবোৰত এতিয়াই কিছু স্থিৰতা আহিব আৰু পৰিস্থিতি উন্নত হ'বলৈ আৰম্ভ কৰিব, কিন্তু আপুনি ধৈৰ্য বজাই ৰাখিব লাগিব। আৰু বৰ্তমান সময়ত আপোনাৰ কামৰ গতি কিছু লেহেমীয়া হ'ব, তথাপিও আপুনি আপোনাৰ চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। অতি সোনকালে আপোনাৰ ব্যৱসায়িক পৰিস্থিতি অনুকূল হ'ব। যদি কৰ্মৰত লোকে পৰিৱৰ্তনৰ লগত জড়িত কিছু সুযোগ পায় তেনেহ'লে তেওঁলোকে তৎক্ষণাত সেইবোৰ ল'ব লাগে, কাৰণ বৰ্তমান সময়ত আপোনালোকে যদি স্থান পৰিৱৰ্তন কৰে তেনেহ'লে আপোনালোকৰ ভাল প্ৰভাৱ পৰিব। স্বামী স্ত্ৰীৰ মাজত সুখদায়ক সমন্বয় থাকিব। হঠাতে পুৰণি বন্ধু এজনক লগ পালে আজি আপুনি শক্তিশালী আৰু সতেজ অনুভৱ কৰিব আৰু বন্ধুজনক আপুনি পৰিয়ালত মিলিত কৰালে পৰিয়াল ব্যৱস্থাটো আজি ভাল হ'ব।
আৰু পৰিয়ালৰ লগত আপোনালোকৰ কথা বতৰাৰ জৰিয়তে বন্ধুৰ লগত আপোনালোকৰ সম্পৰ্ক আৰু অধিক ঘনিষ্ঠ হৈ পৰিব। খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজৰ প্ৰতি আজি অৱহেলা নকৰিব, কাৰণ আপোনাৰ ইয়াৰ ফলত স্বাস্থ্যৰ বাবে ক্ষতি হ'ব পাৰে। গতিকে দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰাখিব আৰু স্বাস্থ্য ভালদৰে ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি নিজকে চিন্তা আৰু বোজাৰ সময় আহি পৰিছে। গতিকে নিজকে আত্মচিন্তাত অলপ কটাবলৈ যত্ন কৰক সময়, আৰু আপোনাৰ দক্ষতা আৰু বুদ্ধিমত্তাৰে যিকোনো কামত বহুত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে নিজৰ কামবোৰ নিজৰ দক্ষতা আৰু বুদ্ধিমত্তাৰে কৰিবলৈ যত্ন কৰিব। যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি নিজকে অগ্ৰাধিকাৰত ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনাৰ নিজৰ সিদ্ধান্তই ফলপ্ৰসূ হ'ব। গ্ৰহবোৰৰ অৱস্থানে আপোনাক যিকোনো পৰিস্থিতিৰ সমাধান বিচাৰি ওলোৱাত শক্তি প্ৰদান কৰি আছে। গতিকে কোনো প্ৰতিকূল পৰিস্থিতিয়ে আপুনি নাৰ্ভাছ নহ'ব বা ভয় নাখাব। সেইবোৰত আপুনি আগুৱাই যাবলৈ চেষ্টা কৰিব। দেখিব আপোনাৰ সমাধানৰ দুৱাৰ নিজে নিজে মুকলি হৈ পৰিছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি একেবাৰে অসাৱধান হোৱাটো উচিত নহ'ব, নহ'লে তেওঁলোকৰ ফলাফলত বেয়া প্ৰভাৱ পৰিব পাৰে। গতিকে তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব। ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনাৰ দায়িত্ব হ'ব। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকে আপোনাক সহযোগিতা আগবঢ়াব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ কাম কাজৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ তেওঁলোকৰ কিছু ভুল পদক্ষেপৰ বা ভুল কাৰ্যকলাপৰ ফলত আপোনাৰ ব্যৱসায়ত ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। অৱশ্যে আজি আপোনাৰ মনটো কিবা এটা গুৰুত্বপূৰ্ণ চুক্তিৰ বাবে সুখী হ'ব। গতিকে চুক্তি আদি পোৱাৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা পোৱা যাব। আৰু যিকোনো বাকী থকা কাম এজন অভিজ্ঞ ব্যক্তিৰ সহায়ত সমাধানো কৰিব পাৰিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ বেছি মানসিক চাপ নাথাকিব। তথাপিও আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকক বুজাবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকে আগবাঢ়ি যোৱাত সহায় পাব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কাৰ্যৰ প্ৰণালী ভালদৰে ৰখাৰ চেষ্টা কৰিব লাগিব। তেতিয়াহে তেওঁলোকৰ ঘৰৰ পৰিৱেশ আৰু অফিচৰ পৰিৱেশ ভাল হৈ থাকিব। স্বামী স্ত্ৰীৰ জীৱনত সুসমন্বয় বজাই ৰাখি ঘৰৰ ব্যৱস্থা খুব ভাল হৈ থাকিব, আৰু ইয়াৰ ফলত আপুনি আজি মানসিক শান্তিও লাভ কৰিব। ঘৰখন শান্তি হৈ থাকিলে সকলো সদস্যই বেলেগ কামতো মনোনিৱেশ কৰিবলৈ ভাল হয়। প্ৰেমৰ সম্পৰ্ক আজি মৰ্যাদাপূৰ্ণ আৰু বিশ্বাসেৰে ভৰা হ'ব, আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। গাঁঠিৰ বিষৰ দৰে সমস্যা আজি বৃদ্ধি পাব পাৰে। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে সচেতন হ'ব লাগিব। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখে। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকৰ খাদ্যাভ্যাস আৰু ৰুটিন সুসংগঠিত কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।